নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আৰচিবি সমৰ্থকসকলক শুভকামনা জ্ঞাপন কৰি মই ভিডিঅ'টো ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ আৰু আৰচিবিয়ে প্ৰথমটো ট্ৰফি আপোনালোকে দেখিবলৈ পাইছিলে 2025 চনৰ IPL সিজনত লাভ কৰিছিলে 17 বছৰৰ অপেক্ষা কৰিবলগীয়া হৈছিলে তাৰ পাছত 18 বছৰত দুটাকৈ ট্ৰফি তেওঁলোকে পাবলৈ সক্ষম হ'ল গতিকে বেক টু বেক ট্ৰফি 2026 চনত পুনৰবাৰ তেওঁলোকে দখল কৰিছে 2025 চনত যেটো টিম আছিল মই আপোনালোকক যেতিয়া IPLৰ অকচন হৈছিল অকচনৰ পাছত যেতিয়া ভিডিঅ' বনাইছিল তেতিয়া এটা কথা কৈছিল আপোনালোকৰ মনত আছে যিসকলে নিয়মীয়াকৈ চেনেলটো চাই যে এইটো টিমত প্ৰায়ভাগ প্লেয়াৰে যেটো টিম চেম্পিয়ন হৈছিল সেই প্ৰায়ভাগ প্লেয়াৰে এইটো টিমত আছে টিমটো ভাঙি পেলোৱা নাই 2025 ত যেটো টিম তেওঁলোকে লৈ পেলাই জিকিছিল যেটো টিমৰ সৈতে তেওঁলোকে ট্ৰফি দখল কৰিবলৈ সক্ষম হৈছিল সেইটো টিমৰে প্ৰায়ভাগ মেইন প্লেয়াৰ টিমটোত আছে গতিকে নিশ্চিতভাৱে এইটো বহুত চান্স থাকিব আৰু নিশ্চিতভাৱে আপোনালোকে দেখিবলৈ পালে 2025 ত যেটো টিম আছিল তাতকৈ এবাৰ এখাপ ওপৰলৈ গ'ল বুলি মই ক'ব বিচাৰিম 2025 চনতকৈ এবাৰ টিমটো বেছি মজবুতহে কৰি পেলালে তেওঁলোকে গতিকে আগতকৈ বেছি শক্তি তেওঁলোকৰ বৃদ্ধিহে হ'ল গতিকে এইবাৰ আকৌ এবাৰ ট্ৰফি দখল কৰিছে অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত একেৰাহে বেক টু বেক ট্ৰফি আৰু ৰজত পাটিদাৰৰটো ষ্টৰিটো আপোনালোকে নিশ্চিতভাৱে শুনিবলৈ পাইছে যে এটা সময়ত টিমতে নাছিলে ৰিপ্লেচমেণ্ট হিচাপে আহিছিলে লুভনিত সিসোদিয়া নামৰ এজন প্লেয়াৰৰ আৰু তাৰ পাছত আহি প্লে অফত এটা নক খেলিছিলে তাৰ পাছত সাধাৰণতে আপোনালোকে দেখিবলৈ পালে কি হৈ গ'ল তেখেতক অধিনায়কত্ব দিয়া হ'ল বেক টু বেক ট্ৰফি গতিকে ৰজত পাটিদাৰৰ কাৰণে ভাগ্য সলনি হৈছে ভাগ্য উদয় হৈছে বহুত বেয়া অৱস্থাৰ পৰা যেটো সময়ত টিমতে নাছিলে IPLতে নাছিলে ৰিপ্লেচমেণ্ট হিচাপে আহি আজি ইমানটো পৰ্যায়লৈকে গ'ল যে IPL চেম্পিয়ন কেপ্টেইন IPLৰ টিমক চেম্পিয়ন কৰা এটা কেপ্টেইন তাকো দুবাৰ বেক টু বেক হ'বলৈ সক্ষম হৈছে সো আৰচিবি সমৰ্থকসকলে আশা কৰিব যে বেক টু বেক কি হেট্ৰিক মাৰিম আমি সেইটোতো আশা কৰিবই নেক্সট ইয়াৰ আকৌ তেওঁলোকে জিকিব বিচাৰিব আৰু আজি খেলৰ মেইন প্লেয়াৰ হ'ল বিৰাট কোহলি চেজ মাষ্টাৰ বুলি যাক জনা যায় ডাঙৰ মেটছৰ প্লেয়াৰ 2024 চনৰ কালি মই যেতিয়া ভিডিঅ'টোত আলোচনা কৰিছিলোঁ প্ৰিভিউ ভিডিঅ'ত এটা আপোনালোকক কথা কৈছিল যে বিৰাট কোহলি ডাঙৰ মেটছৰ প্লেয়াৰ হ'ব পাৰে কাৰণ 2024 চনৰ যেটো T20 ৱৰ্ল্ড কাপৰ ফাইনেল তাত দেখিছিলে যে কেনেকৈ অকলে দমত ভাৰতক উদ্ধাৰ কৰিছিলে গতিকে আজিও আপোনালোকে যদি চাই বিৰাট কোহলিৰ যেটো ইনিংছ সেইটো কিন্তু আৰ পাৰ আছিলে কিন্তু বিৰাট কোহলি উইকেটটো কিন্তু আৰ পাৰ আছিলে বিৰাট কোহলি উইকেটটো যোৱা হ'লে আজি কিন্তু তেওঁলোকৰ বিপদ কাক চাপি আহিলেহেঁতেন আৰচিবি কিন্তু বিৰাট কোহলি ডাঙৰ মেচত যেতিয়া সাধাৰণতে প্ৰয়োজন হয় টিমৰ কাৰণে তেতিয়া সেয়া ইণ্ডিয়ান টিমেই হওক সেয়া লাগিলে দেশৰ টিমেই হওক সেয়া লাগিলে IPLৰ টিমেই হওক বিৰাট কোহলি তাত থিয় হৈ থাকে গতিকে এইটো আজি আপোনালোকে দেখিবলৈ পালে যে য'ত সাধাৰণতে মেটাৰ মোষ্ট য'ত আটাইতকৈ বেছি প্ৰয়োজন হয় তাতে সাধাৰণতে আশা ভৰসাৰ যিটো সমৰ্থকসকলৰ আশা ভৰসাৰ ওপৰত থিয় দিব পৰা প্লেয়াৰ বিৰাট কোহলি গতিকে সেইটোতো আমি আগৰ পৰা যুগৰ পৰা দেখি আহিছোঁ যিমান দিনৰ পৰা আমি বিৰাট কোহলি খেল চাই আহিছোঁ ইণ্ডিয়াৰ কাৰণে হওক আৰচিবিৰ কাৰণে হওক এইটো বহুত ডাঙৰ গুণ এটা প্লেয়াৰৰ যিটো বহুত কম প্লেয়াৰৰ গাত দেখিবলৈ পোৱা যায় যে যাৰ ওপৰত ভৰসা কৰিব পাৰি বিৰাট কোহলি এনেকুৱা এটা প্লেয়াৰ যাৰ ওপৰত আপুনি চকু মুদি ভৰসা কৰিব পাৰি 99%ই সাধাৰণতে সফল হ'বই আপুনি ভৰসা যদি কৰে আপোনাৰ ভৰসাত কিন্তু থিয় দিবই সেয়া আমি বিভিন্ন সময়ত দেখিবলৈ পাইছোঁ বিশ্বকাপৰ ফাইনেল হওক IPLৰ ফাইনেল হওক আপোনালোকে দেখিবলৈ পাইছে গতিকে তেখেতটো একদম লেজেণ্ডাৰী প্লেয়াৰ হয় বাকি সকল যিখিনি প্লেয়াৰ টিম হিচাপে গোটেই আপোনালোকে যদি সিজনটোত চাই বিভিন্ন সময়ত বিভিন্নজন মেটচ উইনাৰ হৈছে অকল বিৰাট কোহলিও বিভিন্ন সময়ত মেটচ উইনাৰ হৈছে আজি ইম্পৰ্টেণ্ট টাইমত বিৰাট কোহলি মেটচ উইনাৰ হ'ল দেন ইয়াৰ আগত আমি দেখিবলৈ পাইছিলোঁ ৰজত পাটিদাৰো হৈছিলে যিখন কোৱালিফায়াৰ 1 আছিলে তাত কেনেকুৱা এটা ধামাকা দিছিলে গতিকে ৰজত পাটিদাৰ কেপ্টেইন হিচাপেও কোনোবা সময়ত ভাল খেলিছে একেদৰে আৰু বিভিন্ন সময়ত আমি দেখিবলৈ পাইছিলোঁ আৰু বেলেগ প্লেয়াৰবিলাকে অৱদান দিছে বলাৰখিনিও বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে বিভিন্ন সময়ত গতিকে এজ এ ইউনিট বেটিং বলিং ফিল্ডিং সকলো ফালে যিটো ইউনিট হয় ন সেইটো বহুত সুন্দৰ হৈছে আৰু ইণ্ডিয়াৰ যিটো কোৰ এটা টিম IPL জিকা টিমবিলাকৰ ক্ষেত্ৰত ইণ্ডিয়াৰ কোৰটো ইণ্ডিয়ান প্লেয়াৰখিনিয়ে কিমান ভাল খেলিছে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ হয় ইয়াত যদি চাই আপোনালোকে বিৰাট কোহলি আৰু ৰজত পাটিদাৰকে আদি কৰি দেৱদত্ত পাডিকল সেইফালে ভুৱনেশ্বৰ কুমাৰ দেন ৰাছিক সালাম ডাৰ হওক দেন আপোনাৰ সেইফালে কুণাল পাণ্ডিয়া যিমানখিনি ইণ্ডিয়ান প্লেয়াৰ আছে সকলোৱে নিজৰ অৱদান দিছে আৰু ইণ্ডিয়ান যিটো কোৰ সেইটোও কিন্তু মুখ্য অৱদান দিছে সেইটো কাৰণে এইটো টিম ইমান আগবাঢ়ি আহি আজি এইটো অৱস্থা পাইছেহি গতিকে ভৰসা কৰিব পৰা বিধৰ প্লেয়াৰ মজবুত প্লেয়াৰ আছিলে গোটেই 2025 চনৰ পৰা তেওঁলোকে টিমটো সেইটো এটা সাধাৰণতে বেলেগ এটা সাধাৰণতে ডাইমেনশ্যন তেওঁলোকে পাই গ'ল বেলেগ এটা সাধাৰণতে তেওঁলোকে টিম পাই গ'ল সাধাৰণতে অকচন ভাল গৈছে সেইটো মেইন কথা হৈছে যে অকচন ভাল গৈছে 2025 চনৰ যিটো টিম গঠন কৰিছে বহুত ভাল টিম গঠন কৰিছিলে মজবুত প্লেয়াৰ কিছুমানৰ সৈতে 26 চনতো মজবুত প্লেয়াৰ কিছুমানৰ সৈতে গঠন কৰি এটা ভাল টিম গঠন কৰিলে সেইটো কাৰণে আজি চেম্পিয়ন হৈছে গতিকে এই IPL খেলখন অকল সাধাৰণতে খেলপথাৰতে খেলা নহয় অকচনৰ টেবুলতো খেলখন খেলা হয় আপোনালোকে যদি চাই এইবাৰ টপ 4ত থকা টিম অকচনত যি টিমে ভাল কৰিছিলে এইকেইটা টিমেই টপ 4 পাইছে সেইকেইটা টিমেই কিন্তু ফাইনেল পাইছে গতিকে অকচনটো বহুত মেইন হয় আগলৈও অকচন আহি আছে মিনি অকচন মেগা অকচন আহি আছে গতিকে সেইবিলাক বাৰু পাছলৈ গম পোৱা যাব কোন কেনেকুৱা শক্তিশালী হয় কিন্তু এইটো টিম অকচনৰ টেবুলতে যে ইয়াৰ মেইন ভেটিটো মাৰিছিলে এইটো একদম জল পটকৈ ওলাই অহা কথা গতিকে সুখী হ'ব আৰচিবি সমৰ্থকসকলটো বহুত সুখী হ'ব লাষ্ট 17 ইয়াৰ অলপখন ট্ৰল কিন্তু সহ্য কৰিবলগীয়া হোৱা নাই ছ'চিয়েল মিডিয়া ট্ৰল হওক বা আনবিলাক টিমৰ সমৰ্থকসকলৰ ট্ৰল হওক ন বেয়াকৈ কোৱা নিন্দা কৰা ন এনেকুৱাবিলাক চলিয়ে থাকে এইবিলাক বাৰু
IPLৰ সময়ত এইবিলাক বাৰু চলি থাকিবই গতিকে সেইবিলাক আগৰ পৰা চলি আহিছিলে কিন্তু এতিয়া RCBয়ে কিন্তু প্ৰত্যুত্তৰ দিছে তীব্ৰ প্ৰত্যুত্তৰ দিছে সেই সমালোচকসকলক যিসকলে RCBক ট্ৰল কৰে হাঁহে তেওঁলোকক কিন্তু বেক টু বেক ট্ৰফি জিকি মুখৰ মাত বন্ধ কৰি দিছে গতিকে এইটো RCB সমৰ্থকসকলৰ কাৰণে অলপ সকাহ অলপ সন্মানৰ কথা সন্মান ঘূৰাই আহিছে আগতে কেনেকুৱা ধৰণৰ ট্ৰলিং এটা হৈছিল আজিকালি লাহে লাহে সেই বস্তুটো অকমান সন্মানৰ দৃষ্টিভংগী সাধাৰণতে চাবলৈ ল'ব RCB টিমটোক আৰু যদি ইয়াৰ পৰা পাছলৈ আৰু ট্ৰফি জিকিব পাৰে তেতিয়া আৰু সাধাৰণতে ওপৰলৈ যাব কথাটো তেনেকুৱা হয় বাকী বিৰাট কোহলি মই কথাটো ক'লোঁ আৰু লগতে আৰু এজন প্লেয়াৰ আছে তাত এইবাৰ IPL জিকাৰ ক্ষেত্ৰত জছ হেজলউড বিদেশী প্লেয়াৰ বিদেশী বলাৰ জছ হেজলউড অষ্ট্ৰেলিয়াৰ কাৰণে খেলা প্লেয়াৰ অষ্ট্ৰেলিয়াৰ প্লেয়াৰ তেওঁ RCBলৈ যেতিয়াই আহিছিলে তেওঁতো CSKৰ লগতো ট্ৰফি জিকি আহিছিলে আগতে আকৌ আমি দেখিছোঁ যে তেওঁ ৱৰ্ল্ড কাপো উইনাৰো হয় ৱৰ্ল্ড কাপতো অষ্ট্ৰেলিয়াৰ লগত ৱৰ্ল্ড কাপ জিকি অহা প্লেয়াৰ গতিকে এইজন সাধাৰণতে টিমত থকা মানে উইন গেৰাণ্টি আৰু আপোনাৰ বলিঙত আপোনাৰ সকলো ফালে মজা মানে পেচ বলিঙত গতিকে পেচ বলিং এটেকৰ এওঁলোকৰ লিডাৰটো এওঁই ভুৱনেশ্বৰ কুমাৰ আছেই গতিকে হেজলউডৰ কথা ক'বলৈ গ'লে গোটেই টুৰ্ণামেণ্টত হেজলউডৰ বলিঙো সুন্দৰ হৈছে গতিকে হেজলউডেও কিন্তু বলিঙৰ ক্ষেত্ৰত বহুত ইম্পেক্ট পেলালে বা গোটেই যদি আপোনালোকে টুৰ্ণামেণ্টত চাই বহুত ইম্পৰ্টেণ্ট কিছুমান উইকেট উলিয়ালে বহুত ইম্পৰ্টেণ্ট কিছুমান নক তেখেতৰ বলিং স্পেল আমি কৰা দেখিবলৈ পালোঁ গতিকে সেয়াই হেজলউড থকাটো এটা ভাল ফেক্টৰ আছিলে তেওঁলোকৰ কাৰণে হেজলউড আৰু ভুৱনেশ্বৰৰ যিটো যোৰা সেইটোও কিন্তু যথেষ্ট তেওঁলোকক এবাৰ আগবঢ়াই দিলে বাকী গুজৰাট টাইটেন্সৰ কথানো কি ক'ম গুজৰাট টাইটেন্সে ঠিকেই খেলি আছিলে কিন্তু আজি এই ফাইনেলখনত ইণ্টেণ্টটো ঠিক নহ'লে সদায় সাধাৰণতে আপুনি এটা প্ৰকাৰতে আপুনি T20 খেল খেলিব নোৱাৰে আপুনি অলপ T20 খেলত ৰিস্ক ল'বই লাগিব আপুনি ইমান বৰ বেছি মেইনটেইন কৰি তেনেকৈ খেলিব নোৱাৰে সাধাৰণতে ৰান ৰেট মেইনটেইন কৰি তেনেকুৱা ধৰণে খেলা বা টেষ্টৰ টাইপত যিটো খেলা বা এদিনীয়া টাইপত যিটো খেলে ৰান লৈ পেলাই য'ত এটেক কৰিব লাগে তাত এটেক কৰিবই লাগিব আপুনি বলাৰৰ ওপৰত প্ৰেছাৰ বনাবই লাগিব সাধাৰণতে নতুবা আপোনাৰ ওপৰত বলাৰে মূৰৰ ওপৰত উঠি নাচিব তেনেকুৱা হয় কথাটো আজি আপোনালোকে দেখিবলৈ পালে য'ত সাধাৰণতে এটেক হ'ব লাগিছিলে তেনেকুৱা ধৰণে এটেক কৰিব নোৱাৰিলে আৰু মেইন তেওঁলোকৰ খেলৰ ষ্টাইলেই সেইটো সাধাৰণতে লাহে লাহে খেলে প্ৰথম কেইজনে উইকেট বচাই খেলে লাহে লাহে আগবঢ়াই নি থাকে তেনেকৈ প্ৰেছাৰ বনাবলৈ চায় কেতিয়াবাতো সেইটো ক্লিক কৰি যায় কাম দি যায় কিন্তু সদায় আপুনি T20 খেলত তেনেকৈ খেল জিকিব নোৱাৰে আৰু বহুতে মই কমেণ্ট দি থকা দেখিবলৈ পাইছিল যে ৰাজস্থান ৰয়েলছ যদি আহিলেহেঁতেন আজি ফাইনেললৈ গুজৰাট টাইটেন্সৰ এগেইনষ্টত কোৱালিফায়াৰ 2 জিকি তেতিয়াই হয়তো খেল চাই ভাল লাগিলহেঁতেন ফাইনেলখন আৰু বেছি টক্কৰ হ'লহেঁতেন নিঃসন্দেহে সেইটো হ'লহেঁতেন আজি দেখিছে যে বৈভৱ সূৰ্যবংশীয়ে বহি খেল চাই আছে তেওঁ বিভিন্ন ধৰণৰ পুৰস্কাৰ কিছুমান জিকিছে এইবিলাক নিবলৈকে আজি আহিছে ষ্টেডিয়ামলৈ গতিকে তেওঁ বহি তাত খেল চাই আছে দুখ মনেৰে সৈতে আজি যদি বৈভৱ সূৰ্যবংশীৰ টিমে এইখন খেলত থাকিলেহেঁতেন বেয়া পিটন এটা লগালেহেঁতেন কিন্তু বৈভৱ সূৰ্যবংশীয়ে নিজে গাৰ জোৰ লগাই দিলেহেঁতেন গতিকে আজি হয়তো RCB হাৰিবলগীয়াও আছিলে যদি কেনেবাকৈ ৰাজস্থান থাকিলেহেঁতেন গতিকে ৰাজস্থানৰ লগত টক্কৰটো বেছি হ'লহেঁতেন গুজৰাটতকৈ সেইটো কিন্তু সত্য কথা সেইটো একেবাৰে পাৰফেক্ট কথা সেইটো বহুতে মই কমেণ্টত আজি কোৱা দেখিবলৈ পাইছোঁ যে আমি ফাইনেলৰ ৰাজস্থানক মিছ কৰিছোঁ কিন্তু সেয়াই ৰাজস্থানৰ সেই কোৱালিফায়াৰ 2খন ভাল নগ'ল আৰু ন গতিকে এইটো আৰু কি ক'ম বাকী যদি আপোনালোকে চাই গুজৰাট টাইটেন্সে 155 ৰান কৰিছিলে 156 টাৰ্গেট দিছিলে 20 অভাৰত 8টা উইকেটৰ লোকচানত তেওঁলোকৰ সাই সুদৰ্শন আৰু শুভমান গিল 12 আৰু 10ত গ'ল গিল 10 সুদৰ্শন 12 নিশান সিন্ধু 20 বাটলাৰ 19 গতিকে এই টপ 4 একোৱে কৰিব নোৱাৰিলে সেইটো কাৰণে তেওঁলোক ডুবি গ'ল দেন চাওক সুন্দৰে 37টা বলত 50 ৰান কৰিছিলে সৰ্বাধিক ৰান সেইটোৱে আৰছাদ খান 15 আগত পঠিয়াই ইমান বিশেষ নহ'লে তেৱতীয়া 7 হোল্ডাৰ 7 ৰাছিদ খান 7 আৰু আবাদা 3 গতিকে এনেকুৱা আমি দেখিবলৈ পালোঁ গতিকে এওঁলোকৰ প্ৰথম কেইটা ৰান কৰিব নোৱাৰিলে তলৰ কেইটা একো কামেই নাই সেইটো আমি আজি আকৌ এবাৰ দেখিবলৈ পালোঁ বাকী উইকেট ল'লে 4 অভাৰত 38 ৰান জেকব ডুফি দেন উইকেট নাই বাৰু তেওঁ ভুৱনেশ্বৰ কুমাৰ 4 অভাৰত 29 ৰান 2টা উইকেট জছ হেজলউড 37 ৰান 2টা উইকেট ল'লে গুৰুত্বপূৰ্ণ স্পেল কৰিলে হেজলউডে ৰাছিক সালামদাৰ তেওঁ বহুত ইম্পৰ্টেণ্ট নক এটা কৰিলে ইম্পৰ্টেণ্ট সাধাৰণতে স্পেল এটা কৰিলে 4 অভাৰত 27 ৰান দি 3টা উইকেট কুণাল পাণ্ডিয়া 4 অভাৰত 23 ৰান দি এটা উইকেট গতিকে ৰাছিক সালামৰ কিন্তু যিটো স্পেল সেইটো কিন্তু ইম্পৰ্টেণ্ট স্পেল আছিলে গতিকে ৰাছিক সালামো এজন যথেষ্ট য়ং বলাৰ হয় এজন যথেষ্ট প্ৰতিভাসম্পন্ন য়ং বলাৰ হয় আৰু RCBয়ে যেনেকৈ তেওঁ ইউজ কৰি গৈছে তেওঁতো আগতে বিভিন্ন টিমত খেলিছিলে KKR হওক DC হওক গতিকে তেওঁ মেইন যিটো তেওঁৰ পাৰফেক্ট যিটো বলিং সেইটো আহি পেলাই কিন্তু RCB টিমতে ওলাইছেহি গতিকে তেখেত ভৱিষ্যতৰ এজন প্লেয়াৰ হয় তেখেতৰ ভৱিষ্যত আছে ভৱিষ্যতে ইণ্ডিয়ান টিমলৈ বা ইণ্ডিয়াৰ বিভিন্ন টিম বা জুনিয়ৰ টিম তেনেকুৱা ক'ৰবাত আপোনালোকে দেখিবলৈ পাব মেইন টিমলৈও মোৰ মতে যাব লাগে বেয়া প্লেয়াৰ নহয় কিন্তু ৰাছিক সালামে উইকেট উলিয়াই দিয়ে কিন্তু ৰানো কম দিয়ে আজি সেইটোৱে কৰিলে তেওঁ বাকী যদি আপোনালোকে চাই বেংগলোৰ RCBয়ে 18 অভাৰত এইটো প্ৰাপ্ত কৰিলে 161 ৰান 5টা উইকেটৰ লোকচানত প্ৰাপ্ত কৰিলে 5টা উইকেটত খেলখন জিকিলে ভেংকটেশ আয়াৰে আহি পেলাই যিটো 200 ষ্ট্ৰাইক ৰেটেৰে খেলিলে 200 ষ্ট্ৰাইক ৰেটেৰে সৈতে দুগুণ গতিত 16টা বলত 32 ৰান তেখেতে খেলখনৰ যিটো ভেটিটো মাৰি দিলে বুলি ক'ব লাগিব 4টা 4 2টা 6 গতিকে পিটনটা দিলে দুগুণ গতিত খেলি গতিকে সেইটো তেওঁক দায়িত্ব দিয়া হৈছিলে কোহলিয়েও বহুত এটেক কৰা আজি আমি দেখিবলৈ পাইছোঁ নৰ্মেলতকৈ কিন্তু বেছি এটেক আজি কোহলিয়ে কৰা আমি দেখিবলৈ পালোঁ মাজলৈ অলপ ধৈৰ্যও দেখালে যিহেতু উইকেট গৈ আছিলে সেইটো সময়ত ধৈৰ্য দেখুৱাৰ প্ৰয়োজন আছিলে কিন্তু আজি বহুত বেছিয়ে মানে কোহলি জোখতকৈ বহুত এটেক দিছে আগতে অলপ কমেই এটেক কৰে অলপ ৰখাই মেলি আগবঢ়াই নিয়ে কিন্তু
আজি সাধাৰণতে প্ৰথমৰ পৰা কোহলিৰো এটেক আমি দেখিবলৈ পালোঁ 42টা বলত 75 ৰান কিন্তু মাজত উইকেট যোৱাৰ পাছত অকণমান মানে শ্ল' কৰি দিলে 42টা বলত 75 ৰান 9টা 4 3টা 6 দেৱদত্ত পাটিগল 4টা বলত 1 ৰান পাটিগলে এটেক কৰিবলৈ আউট হ'ল এটেক কৰিবলৈ পঠিয়াইছিল তেখেতক মুঠতে প্ৰেছাৰ বনাবলৈ ৰজত পাটিদাৰ 13টা বলত 15 পাণ্ডিয়া 2টা বলত 1 দেন টিম ডেভিড 17টা বলত 24 আৰু জিতেশ শৰ্মা 14টা বলত 11 উইকেট চিৰাজে এটা 36 ৰানত ৰাবাদাই 44ত এটা হোল্ডাৰ 16ত উইকেট নাই ৰাছিদ খান 25ত দুটা ৰাছিদ খানে মাজত উইকেট লৈ অলপ খেলিমেলি লগাইছিলে কিন্তু ৰিকভাৰী কৰি ল'লে বিৰাট কোহলি যিহেতু আছিলে আৰছাদ খান 4 অভাৰ 32ত এটা আৰু প্ৰসিদ্ধ কৃষ্ণাই 1 অভাৰ 7 ৰান উইকেট নাই আৰু এনেধৰণে সাধাৰণতে বিৰাট কোহলি সাধাৰণতে নট আউট হৈ থাকিলে শেষলৈকে বিৰাট কোহলি আৰু নট আউট হৈ উভতা মানে আপুনি আৰু কি আৰু ট্ৰফিটো দি দিয়াই ভাল RCB গতিকে বিৰাট কোহলি উইকেটটো যদি আপুনি উলিয়াব নোৱাৰিলে এনেকুৱা এখন খেলত ফাইনেলৰ দৰে এখন খেলত তেন্তে আপুনি ট্ৰফিটো দি দিয়াই ভাল হ'ব গতিকে সেইটোৱে হোৱা আমি দেখিবলৈ পালোঁ উইকেটো উলিয়াব নোৱাৰিলে বিৰাট কোহলি শেষলৈকে খেল জিকাই ট্ৰফি লৈ গুচি গ'ল বেক টু বেক ট্ৰফি লৈ গুচি গ'ল আৰু শুভমান গিল কিন্তু যিটো এটা কোৱা হয় ন যি মানে সাধাৰণতে মানুহক নিন্দা কৰিব নাপায় কোৱা হয় যে নাহাহিবি মোক খিচৰিব তোক বুলি এটা কথা থাকে ন সেই তেনেকুৱা ধৰণৰ কথা এটা হৈছে শুভমান গিলে আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন টিমক আমি গ্ৰুপ পৰ্যায়ত দেখিবলৈ পাইছিলোঁ হৰুৱাৰ পাছত সাধাৰণতে তেওঁ ছ'চিয়েল মিডিয়াত বৰ ভেঙুচালি কৰা দেখিবলৈ পাইছিলোঁ অপমান কৰা দেখিবলৈ পাইছিলোঁ বিভিন্ন ধৰণৰ পোষ্ট দি পেলাই অপমানজনক পোষ্ট দিয়া দেখিবলৈ পাইছিলোঁ অপমানজনক ফটো দিয়া দেখিবলৈ পাইছিলোঁ গতিকে আজি সাধাৰণতে শুভমান গিলৰ ওলোটা হৈ গ'ল মানে লোকক হাঁহি থকা আজি মানুহে তেওঁ হাঁহিছে আজি গতিকে অলপ অধিনায়ক হিচাপে অকণমান পৰিপক্ক হোৱাৰ দৰকাৰ আছে অধিনায়ক বহুত আছে IPLত কিন্তু কোনেও তেনেকৈ বেলেগক হৰুৱাই কিন্তু এইবিলাক পোষ্ট দিয়ে এইবিলাক কাম নকৰে গতিকে অকণমান এজ এ কেপ্টেইন ন এতিয়া ইণ্ডিয়ান টিমৰো কেপ্টেইন গতিকে পৰিপক্ক হোৱাৰ দৰকাৰ আছে কিন্তু পৰিপক্কতা আহিব লাগিব সৰু বাচ্চাৰ নিচিনাকৈ মানুহক নিন্দা কৰি অপমান কৰি এনেকৈ কিন্তু লাভ নহ'ব দেই এইটো বেয়া কথা গতিকে তাৰ কিন্তু কৰ্মফলটো আজি পাইছে বেলেগ টিমক অপমান কৰা গতিকে আজি আমি দেখিবলৈ পালোঁ বাকী RCBৰ কথানো কি ক'ম গোটেইটো চেম্পিয়ন স্কোৱাড আছিলে বহুত সুন্দৰ প্ৰদৰ্শন কৰিলে গোটেই টিমটোৱে সাধাৰণতে ভাল প্ৰদৰ্শন কৰিছে গোটেই টুৰ্ণামেণ্টটোতে টিম হিচাপে ভাল খেলিছে এইটো আটাইতকৈ ডাঙৰ কথা এতিয়া গুজৰাট টাইটেন্স টিমটো যদি আপোনালোকে চায় তেওঁলোকে কি কৰিছিলে তেওঁলোকে বলিঙত বহুত ভাল কিন্তু বেটিঙত অলপ আখুৱা থাকিলে মধ্যক্ৰমটো একোৱেই নাই মধ্যক্ৰমত একোৱেই নাই গুজৰাট টাইটেন্স টিমটোত ওপৰকেইটা খেলিলে তলকেইটা গ'লেই আৰু বাকী তলকেইটা একো কাম নাই মানে মাজত তেওঁলোকে গুজৰাট টাইটেন্স টিমটো নেক্সট যদি অকশ্যনলৈ যায় তেওঁলোকে মাজৰখিনি অলপ ঠিক কৰিব লাগিব মাজৰ প্লেয়াৰ কিছুমান উলিয়াই তাত ভাল প্লেয়াৰ বহুৱাব লাগিব সেইটোৱে কথাটো বাকী বলিঙৰ ফালৰ পৰা গুজৰাট জুই ইউনিট আছিলে ভাল ইউনিট আছিলে কিন্তু এজ এ টিম RCB আগত গুচি যায় টিমৰ যিটো সাধাৰণতে উৎসাহ থাকিব লাগে এটা উৎসাহপূৰ্ণ খেল দেখুৱাই এটা ব্ৰেণ্ড অফ ক্ৰিকেট যিটো খেলে ন RCB এটা বেলেগ ধৰণৰ ব্ৰেণ্ডৰ ক্ৰিকেট খেলিছে 2025 চনৰ পৰা এইটো চেঞ্জ হৈছে তেওঁলোকৰ টিমত আমি দেখিবলৈ পাইছোঁ বহুত বস্তু চেঞ্জ হৈছে বেলেগ এটা ব্ৰেণ্ডৰ ক্ৰিকেট খেলি আছে সেইটো কাৰণে সাধাৰণতে ইমান সফল হৈছে গতিকে এইবাৰ যদি চাই আপোনালোকে মই যিটো অলৰেডি আলোচনা কৰিলোঁৱে সকলোৱে নিজৰ ভূমিকা পালন কৰিছে এটা পজিশ্যনৰ কাৰণে ভাল প্লেয়াৰ আছে বেটিং লাইনআপটো বহুত দীঘল আৰু যিকেইজন সাধাৰণতে ছাবষ্টিটিউট হিচাপে ব্যৱহাৰ কৰে যথেষ্ট মাথা লগাই মগজ খটাই ছাবষ্টিটিউটকেইটা ব্যৱহাৰ কৰিছে ছাবষ্টিটিউটকেইটাও কিন্তু RCBৰ ইম্পেক্ট পেলাই থৈ যায় ইম্পেক্ট প্লেয়াৰ বুলি যাক কোৱা ইম্পেক্ট পেলাই থৈ যোৱা বিধৰে ইম্পেক্ট তেওঁলোকে ইউজ কৰে সেইটো এটা আপোনালোকে মন কৰিছিল নাই মই নাজানো মই কিন্তু মন কৰিছোঁ RCB যিকেইটা ইম্পেক্ট প্লেয়াৰ আহে ইম্পেক্ট কিন্তু পেলাই থৈ যায় এনেকুৱা আমি দেখিবলৈ পাইছিলোঁ বিভিন্ন সময়ত গতিকে যি 11টা প্লেয়াৰ খেলে যিটো টিমে খেলে যিটো লাইনআপত খেলে তাৰ উপৰিও মানে গোটেই প্লেয়াৰে জুই বেঞ্চলৈকে জুই গতিকে সেইটো কাৰণে ভাল হ'ল ফলাফল এতিয়া RCB সমৰ্থকসকল মই ক'লোৱে যে অলৰেডি তেওঁলোকে আকৌ এটা ট্ৰফি আশা কৰিব পাৰে হেট্ৰিক লগাব পাৰে নেকি জয়ৰ যে ট্ৰফি জিকাৰ হেট্ৰিক লগাব পাৰে নেকি এইটো অহা বছৰকৈ তেওঁলোকে চিন্তা কৰিব 3টা ট্ৰফি হ'ব পাৰেগৈ নেকি KKRৰ লগত সমান কৰিব পাৰে নেকি 3টা ট্ৰফি যিহেতুকে KKR আছে এতিয়াতো 2টা ট্ৰফিত থকা টিম এওঁলোক হ'ল গতিকে সেইটো তেওঁলোকে পাছলৈ চেষ্টা কৰিব বাকী এইবাৰ IPLৰ আৰু বিভিন্ন ধৰণৰ কথা এনেকুৱা আলোচনা কৰিবলগীয়া আছে বিশেষকৈ এৱাৰ্ডবিলাকৰ ওপৰত মই ভিডিঅ' এটা দিম এইটো ৰাতিপুৱা ভাগলৈকে আপোনালোকে চাবলৈ পাব ৰাতিপুৱা 6 মান বজাত পাব মই ভিডিঅ' আগতীয়াকৈ আপলোড কৰি দিম প্ৰিমিয়াৰ কৰি বা শ্বেডুৱেল কৰি আপলোড দি দিম বাকী যি কি নহওক আকৌ এবাৰ শুভকামনা জ্ঞাপন কৰিলোঁ আলোচনাটো যথেষ্ট কৰিলোঁ এই টিমটোৰ কথা এই IPL ফাইনেলখনৰ কথা আৰু নেক্সট ইয়াৰ আমি আকৌ IPLৰ ওপৰত ভিডিঅ' দিম নেক্সট এতিয়া ইণ্ডিয়াৰ যিবিলাক চিৰিজ হ'ব আলোচনা কৰিম আৰু আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত FIFA বিশ্বকাপ আহি আছে কেইদিনমানৰ আগত পাছত তাৰ ওপৰত আমি ভিডিঅ' দি আছোঁ আপোনালোকে চোৱা নাই যদি ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত চাবগৈ পাৰে তেতিয়ালৈকে এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাব নাপাৰিব আপোনালোকক মোৰ ফালৰ পৰা শিৰণত কৰি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই ইমান দিন ভিডিঅ' বনালোঁ IPLটোত আপোনালোকে সহযোগ কৰিলে শ্বেয়াৰ কৰিলে যিসকল মানুহে কমেণ্ট কৰিলে চালে ভিডিঅ'বিলাক কি ক'ম আৱেগিক মুহূৰ্ত মোৰ কাৰণেও যে আজিয়ে সমাপ্ত কৰিবলগীয়া হৈছে IPL শেষ হৈ গৈছে গতিকে যিটো উন্মাদনা IPLৰ উন্মাদনা সমাপ্ত হৈ গৈছে বৰ্তমান সময়ত গতিকে নেক্সট FIFA বিশ্বকাপৰ উন্মাদনা আৰম্ভ হ'ব তাৰ কাৰণে মই বাৰু লগত আছোঁৱে মাজে ছেকেণ্ড চেনেলটোত বাকী ধন্যবাদ আপোনালোকক একদম ধন্যবাদ যে লগত থাকি ইমানখিনি আমি একেলগে এটা ফেমিলি হৈ ক্ৰিকেট গুৰু আছাম ফেমিলি আমি লগত থাকিলোঁ IPLৰ সময়ত সেইটো আটাইতকৈ ডাঙৰ কথা আৰু এনেকৈ যাতে আপোনালোক লগত থাকে আমি সদায় এনেকৈ আলোচনা কৰি গৈ থাকিম তেতিয়ালৈকে ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ধন্যবাদ